জাপরে বিহুৱান জাপতে থাকিলে ভাজতে ধৰি লেঐ মলি ফুলামকৈ বিহুৱান কোনেনো পিন্ধা লেঐ ও মোকেনো এলাগি কৰি আগুনৰ পথাৰত ধান দাই আছিলা তোমাকে চাখামে দেহেতি আছিলা মধুকে কপা ধাননি অনিৰলা দাৱনি ৰঙা চোলানি পিন্ধিবা এনে তুমি শুৱনি হৰিণী যেন হৰিণী হৰিণী যেন হৰিণী লাগে হৰিণী যেন হৰিণী হৰিণী যেন হৰিণী লাগে
ছোৱালী ধুনীয়াকৈ নাচিছা মোৰ কিন্তু খুব ভাল লাগিল কিন্তু মোৰ ভাল লাগিলটো নহ'ব এতিয়া আমাৰ বিচাৰকসকলে ভাল পাব লাগিব বিচাৰকৰ ওচৰলৈ যাওঁ এতিয়া পূৰবী বাৰ টিপছ দৰকাৰ হ'বই আমাক গতিকে পূৰবী বাইদেউ মই সুধিব বিচাৰিছোঁ পূৰবী বাইদেউ কেনেকুৱা লাগিল আমাৰ নীলাক্ষীৰ এই সুন্দৰ নাচ কেনেকুৱা লাগিল তোমাৰ পৰিৱেশন কৰি ভালেই লাগিছে বাইদেউ ভাল লাগিছে এগৰাকী মঞ্চ শুৱনি নাচনী মানে বোৱাৰী ধন্যবাদ আৰু আমাৰ বিহুৱাকেইজনে গাইছে ন ৰঙা চোলা নিপিন্ধিবা এনে তুমি শুৱনি সঁচাকৈ এগৰাকী খুব শুৱনি বিহুৱতী পাইছোঁ আৰু মই জনাত তোমাৰ স্বামী এজন খুব ভাল দক্ষ বিহুৱা হয়নে হয় হয় কয় আৰু সকলোৱে কয় নেকি তুমি কোৱা নে নোকোৱা মই তুমি মানানে নাই হয়নে কেতিয়াবা ভুল হ'লে দেখুৱাই দিব ভুল হ'লে গালি পাৰি মানে শব্দৰ ক্ষেত্ৰত দেই গানৰ বাকী নহয় অঁ কি বুলি কয় তোমাক এতিয়া মানি লয় মানে কেতিয়াবা শব্দৰ ভুল হ'লে দুজনে কথা পাতোঁ আৰু তেতিয়া দুইজনে কেনেকৈ কথা পাতা দেখাই দিবা নেকি বাৰু আমাক মানে কেতিয়াবা যেনিবা গানৰ কলি এটা গাইছে মানে তেতিয়া যেনিবা এটা শব্দ এনেকুৱা ওলাল যেনিবা ভুল হ'ল মই সেইটোচোন এনেকৈহে শুনিছোঁ হয়নে নহয় এবাৰ চাই ল'বচোন মৰমীয়াল নে খঙাল তোমাৰ মানুহজন মৰমীয়াল দেখাত কিন্তু তেওঁ খুব খঙাল যেনো লাগে যে মাজে মাজে অকণমান কেঁচাতমান দিয়ে যেনো লাগে একদম নহয় ন হয়তো ইমান শ্ৰীমতীজনী ইমান শুৱনি যেতিয়া হয় কোন বিহু আৰু একদম মৰম নালাগিব ন হয়নে কিন্তু নীলাক্ষী হয় গগনাটো বজাই থাকোঁতে তুমি জোৰানাম ফাকি কিয় জুৰিলা মই একেবাৰে শুনা নাছিলোঁ গগনাৰ মাতটো মই ভাবিছোঁ একো বজোৱা নাই সেইকাৰণে গান মানে সন্মুখত চেনাই বহি থকাৰ কাৰণে এনেকুৱা হ'ল নেকি নাই সেনেকুৱা নহয় বাইদেউ মই একদমেই শুনা নাই কাৰণে মই গানটো ধৰিছোঁ আহি এইটো একেবাৰে ডাঙৰ ভুল কৰি দিলা তুমি আজি মঞ্চখনত হয় একো নাই বাৰু হৈ যায় কেতিয়াবা নহয় জানো খুব বেছি আমি যেতিয়া খুব ছিৰিয়াছ হওঁ অভাৰ ছিৰিয়াছ তেনেকুৱাত হ'লেও তাৰমানে এনেকুৱা হৈ যোৱা হয় কেতিয়াবা তেতিয়াহ'লে নীলাক্ষী খুব যদি পিছৰ পৰ্যায়লৈ যদি তুমি যোৱা তোমাক কিন্তু ইয়াতকৈ আৰু ভাল পৰিৱেশ দেখিম বুলি আশা ৰাখিলোঁ আমি তোমালৈ বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল পাহাৰী নীলাক্ষী অলপ গাটো বেয়া লাগি আছিলে নেকি নাচাৰ পিছত হয় মোৰ অকণমান মানে আস্থামাৰ প্ৰব্লেম আছে হয় অকণমান হয় সেনেকুৱা মানে হয় হয় আৰু ৭০গৰাকী নাচনীৰ প্ৰত্যেকটো ৰাউণ্ড ষ্টাৰ্ট হ'ব গৈ আছে তাৰ পৰা বাছি বাছি বাঘা কেইগৰাকীহে ৰখা হ'ব তাৰপিছত হ'ব সেইগৰাকী বিহুৱতী বোৱাৰী এই বৰ্ষৰ এগৰাকীয়ে হ'ব নহয় জানো খিতাপ এগৰাকীয়ে পাব গতিকে কষ্ট লাগিব অকল যে বিহুৱতী বোৱাৰী পাবলৈকে নহয় আপোনালোকক এই প্লেটফৰ্ম দিয়া গৈছে আপোনালোকৰ সেই প্ৰতিভাসমূহ আৰু উলিয়াই অনাৰ বাবে হয় মানে কয় নহয় সোণাৰীয়ে যেতিয়া কিবা এটা অলংকাৰ বনায় বহুত কষ্ট কৰি হেৰি কৰে ন হয় পিটি বনায় চ' আপোনালোকক আচলতে ইয়াত আমি পিটিম মানে আপোনালোকক লৈ আহিছে সোণখিনি নে কি কয় ঠিক আছে ধন্যবাদ জনাইছোঁ হয় ধন্যবাদ বাইদেউ কেনেকুৱা লাগিল দীপজ্যোতি দা যিহেতু আপুনি অলপ আগতে কৈছেই যে আপোনালোকে আপুনি আৰু আপোনাৰ মানুহজনে ঘৰত আলোচনা কৰে মানুহজনক আপুনি ভুল ধৰে আজি মানুহজনে নিশ্চয় ঘৰত গৈ ভুলটো ধৰিব ক'ব গতিকে সেইটো আচলতে হেৰি আৰু বুদ্ধিটো ষ্টেজতে ওলাব লাগিব যে চাউণ্ডটো পোৱা নাই কিন্তু আপোনাৰ এইটো গাঁথনি এটা কৰি থোৱা আছিলে ইতিমধ্যে বিহুটো এটা গাঁথনি আছিলেই যে গগনা আপুনি বজাব আপোনাৰ পিছত ল'ৰাই বজাব তাৰপিছত আপুনি জোৰানাম ফাঁকি গাব কিবা কাৰণে হ'ল বুলি মাইকটোত শব্দটো নাহিল কিন্তু আপুনি সেই টাইমটো মেইনটেইন কৰিব লাগিছিল কিবা এটা হ'ল আৰু সেইখিনি ইতিমধ্যে কৈছে মই আকৌ পুনৰ দোহাৰি দিবলৈ নাযাওঁ মই নিশ্চিতাৰ কাম এটা এতিয়া মই নিশ্চিতাৰ পৰা থপিয়াই পেলাই মই কৰিব বিচাৰিছোঁ প্ৰেক্টিছ কৰি চাওঁ কেতিয়াবা সেইটো NBA মোক সুবিধা দিবও পাৰে বাইচান্স কৰি দেখালে যে নয়ন বণিকতো এগৰাকী ভাল বিহুৰ নামতি আমি জানো খুব ধুনীয়া গায় গতিকে আজি ইয়াতো এফাকি গাই দিয়ক ভুল যদি হয় কিবা কাৰণে শব্দ চব্দ ইয়াতে ধৰি নিদিব কিন্তু দেই সেইটো ঘৰত গৈ ক'বগৈ সেইটো আৰু কেমেৰা আগত ক'লে বেয়া কথা হ'ব নয়ন বণিকৈ ধুনীয়াকৈ বিহু এফাকি গাওক আৰু লগতে মোৰ কাষতে বহি আছে পাহাৰী বৰুৱাক ইতিমধ্যে ভাল লগা বুলি কৈ থৈছে এই পাহাৰী বৰুৱাই যদি নয়ন বণিকৰ বিহুৰ নাম ফাঁকিত আকৌ মঞ্চত গৈ অকণমান নাচি দিয়ে সকলোৰে মনবিলাক ভাল লাগি যাব বুলি মই ভাবোঁ যদিহে আমাৰ কৰ্তৃপক্ষই আমাক অনুমতি দিয়ে তেতিয়াহ'লে মোৰ এটা অনুৰোধ নয়ন বণিকৈ বিহু নাম এফাকি গাওক নিজৰ স্থানৰ পৰাই আৰু পাহাৰী বৰুৱাই ধুনীয়াকৈ সেই নাম ফাঁকিত পাহাৰী বৰুৱাৰ লগতে নীলাক্ষীয়েও নাচক তেনেহ'লে আহক প্ৰিয় দৰ্শক আমি নীলাক্ষীৰ সৈতে এপাক চাওঁ পাহাৰীৰ নাচ আমাৰ অতি জনপ্ৰিয় বিহু সম্ৰাজ্ঞী পাহাৰী আমাৰ মাজত আছে পাহাৰী মই মঞ্চলৈ তোমাক আমন্ত্ৰণ জনাইছোঁ আৰু এইখিনিতে বিহুৰ এই গান ফাঁকি গাব
নীলাক্ষীৰ স্বামীয়ে। আহক আমি উপভোগ কৰোঁ। ওই কি কল্পনা বাড়িতে কি গোলাপ ফুলিছিলে, কি কল্পনা বাড়িতে কি গোলাপ ফুলিছিলে, কি গজিলে খুতৰা হাকেহে মোৰে দেখি ঐ মৰম লাগে তোমালৈ, ঘনাই মোৰ মনত পৰি, ঘনাই মোৰ মনত পৰি তাকে মোৰে লাহৰি ঐ নেখাওনো নেখাও বুলি ঐ কলি যাৰে কেঁচাতে জৈ বাতিনো ভৰাই ভৰাই, বাতিনো ভৰাই ভৰাই খালি। ধন্যবাদ। এইবাৰ আমি পোনে পোনে যাবলৈ ওলাইছোঁ আমাৰ মৰমৰ কোৰিঅ'গ্ৰাফাৰ আৰু নৃত্যশিল্পী অসীম গগৈৰ ওচৰলৈ। অসীম, কেনেকুৱা লাগিল? নমস্কাৰ ছাৰ। খুব ধুনীয়া পৰিৱেশন আৰু ধন্যবাদ ছাৰ। মই এনেও খুব লাহিন আছিলে খুব ভাল পাওঁ, কিন্তু বিচাৰকৰ যিখিনি মন্তব্য আছে সেইখিনি সদায় ধুনীয়াকৈ পালন কৰি যোৱাটো প্ৰত্যেকগৰাকী বোৱাৰীৰ মই ভাবোঁ যে তেওঁলোকে সেই নিয়ম অনুসৰি তেওঁলোকে এই মঞ্চত পৰিৱেশন কৰক, যিখিনি ভুল হওক যি নহওক। লগতে মই এনেই এটা কথা সুধোঁ, প্ৰত্যেকগৰাকী ছোৱালী যেতিয়া এখন ঘৰৰ পৰা ওলাই যায় মাহ হালধিৰ গোন্ধ লৈ যোৱাটো বিচাৰে, কন্যাদান বিচাৰে, তুমি সেইখিনি বস্তু আজি ডেটত পালানে? হয়, মানে কন্যাদান সাধাৰণতে দেউতাকে কৰে আমাৰ ফালে, মানে আমাৰ যিটো বিবাহৰ নিয়ম। আৰু মোৰ দেউতা নাছিলে, কন্যাদান দেউতাই কৰিব পোৱা নাছিলে, সেইটো জীৱনত এটা দুখ থাকি গ'ল বাৰু। খুৰাই কৰিছিলে, 2017 দেউতাক হেৰুৱাইছিলোঁ, সেইটোৱে জীৱনত দুখ পাইছিলোঁ। জীৱনত তোমাৰ ডাঙৰ দুখ? হয়, মানে মন যায় আৰু দেউতা থাকিলে বিয়াখনত যেতিয়া বহিলে হয় খুব এটা ভাল পালোঁ হয়। তোমাৰ মন এটা আছিল মানে তোমাৰ পিতৃ জীয়াই থাকোঁতে তোমাৰ বিয়াখন হওক, তুমিতো গম নোপোৱা যে তোমাৰ পিতৃ যাবগৈ, যি নহওক তেখেতে এই সংসাৰত নাই, তথাপিও চাগে দূৰৰ পৰা চাই তোমালৈ আশীৰ্বাদ এটা দিছে। তুমি বিচাৰিছিলা কন্যাদান হোৱাটো, তোমাৰ সেই বস্তুটো তুমি নাপালা, তাৰ বাবে কেতিয়াও দুখ নকৰিবা, কাৰণ তোমাৰ সেই হাতখন ধৰিবলৈ কিন্তু তোমাৰ হাজবেণ্ড সদায় ৰখি আছে। হয়, তেওঁ সদায় ছাপোৰ্ট কৰি আছে। আৰু তুমি যেতিয়া নাচি আছা তেতিয়াই তেখেতৰ মুখত এটা হাঁহি দেখি আছোঁ। অলপ গগনাটো ভুল হওঁতে তেখেতে ৰাম এনেকুৱা এটা কৰি দিছে। গতিকে মই আশা কৰোঁ তুমি আৰু আগুৱাই যোৱা, আৰু মই বিচাৰোঁ তুমি নেক্সট ৰাউণ্ডত আহা, আৰু ৱেলকাম। থেংক ইউ। ধন্যবাদ ছাৰ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।